ষ্টুডেণ্টছ, মই তোমালোকক তৃতীয় যিটো আমাৰ অধ্যায় আছে অধ্যায়ৰ কিছু অলপ মই তোমালোকক কৈ দিম। যিহেতু ক্লাছটো মই লাইভত আহিব পৰা নাই অলপ অসুবিধাৰ কাৰণে। ইয়াত দিয়া আছে যে দ্য ব্ৰেথ অফ লাইফ, অৰ্থাৎ শ্বাস প্ৰশ্বাস যিবিলাক জীৱ আছে, ধৰক আমাৰ দৰে জীৱবিলাকে কি কৰে, প্ৰাণীত বাহিৰে বাকী জীৱবিলাকৰ শ্বাস প্ৰশ্বাস বেলেগ, উদ্ভিদৰ শ্বাস প্ৰশ্বাস বেলেগ। আমি প্ৰাণী আৰু এনিমেলছ এইবিলাকৰ শ্বাস প্ৰশ্বাস লোৱা পদ্ধতিটো বেলেগ, তেওঁলোকৰ হাওঁফাওঁ থাকে। কিন্তু উদ্ভিদৰটো হাওঁফাওঁ নাই, তেওঁলোকে কিহেৰে শ্বাস প্ৰশ্বাস লয় ইয়াত দিয়া আছে। মই আগৰখিনি শিকাই দিছোঁ তোমালোকক, বাকীখিনি মই কৈ দিওঁ যে উদ্ভিদে শ্বাস প্ৰশ্বাস লয় নে, এইটো প্ৰশ্ন এটা কৰিছে। হয়, শ্বাস প্ৰশ্বাস নলয় কোনো জীৱ জীয়াই থাকিব নোৱাৰে। জীৱ জীয়াই থাকিবলৈ হ'লে শ্বাস প্ৰশ্বাসৰ প্ৰয়োজন। তেওঁলোকক কি লাগে, তেওঁলোকৰ কি আছে, তেওঁলোকৰতো নাক নাই, হাওঁফাওঁ নাই, যেনে মাছৰ দৰে জলক্লুম নাই। তেওঁলোকে শ্বাস প্ৰশ্বাস লোৱাৰ কাৰণে কিছুমান অংগ আছে, যেনে তোমাৰ বাতৰন্ধ্ৰ, পত্ৰৰন্ধ্ৰ এইবিলাক। বাতৰন্ধ্ৰটো ক'ত থাকে, তোমাৰ পুৰঠ কাণ্ডৰ বাকলিত থাকে। শ্বাস প্ৰশ্বাসটো এইকাৰণে প্ৰয়োজন, যদি অক্সিজেন আমাৰ নাথাকে, আমাৰ ৰিয়েকশ্যন, যেনে আমাৰ বডিত অক্সিজেনটো লাগে, আমি নাকেৰে লওঁ, আৰু উদ্ভিদক কি লাগে, কাৰ্বন ডাই অক্সাইড। সেই কাৰ্বন ডাই অক্সাইড যদি তেওঁলোকৰ নাথাকে, তেওঁলোকে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰে তেওঁলোকে শক্তি উৎপন্ন কৰিব নোৱাৰে। অৰ্থাৎ যিটো শ্বেতসাৰ উৎপন্ন কৰে সেইটো উৎপন্ন কৰে। আমাৰ যেনেকৈ কি উৎপন্ন, গ্লুক'জ উৎপন্ন কৰে, তেতিয়া গ্লুক'জ উৎপন্ন নহয়। গতিকে আমাৰ ৰেছপাইৰেশ্যন যিটো শ্বাসন বিক্ৰিয়া আছে, এই বিক্ৰিয়াটোত আমাৰ কি লাগিব, অক্সিজেনৰ প্ৰয়োজন। তেওঁলোকক কি লাগে, কাৰ্বন ডাই অক্সাইড। তেওঁলোকৰ কি বিক্ৰিয়া হয়, সেইটো ফটোচিনথেচিছ, অৰ্থাৎ সালোকসংশ্লেষণ বুলি কয়। গতিকে এই বস্তুখিনি তোমালোকে ধুনীয়া কিতাপত চাই ল'বা। এই প্ৰশ্নবিলাকৰ উত্তৰবিলাকো আছে, যে কোষীয় শ্বসনত খাদ্যৰ ডেছনো ভাঙি গৈ শক্তি উৎপন্ন হয়। আমাৰ মানুহৰ দেহত কিয় ভাঙে, গ্লুক'জ ভাঙে। এইবিলাক প্ৰশ্ন উত্তৰ তোমালোকে কিতাপৰ পৰা ধুনীয়াকৈ উলিয়াই ল'বা। ঠিক আছে, ধন্যবাদ। কিবা বুজি নাপালে মোক ধুনীয়াকৈ ৰেকৰ্ডিং ক'লে হ'ল। ঠিক আছে।